ফাইনেলি আজি অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহিছিল, কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে বা আপোনালোকে অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰা নাই, সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। তাৰ বাবে আপোনালোকে এতিয়া দুটা কাম সম্পূৰ্ণ কৰিব লাগিব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, আজি কিন্তু সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা বহুতো মানুহৰ নাম কৰ্তন কৰা হ'ব, বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, এইবাৰ কিন্তু সেইসকলে বহুতে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০কৈ লাভ কৰিছে। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এইবাৰ সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এইবাৰ কৰ্তন হ'ব। আপোনালোকে আৰু আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আৰু কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। আজি কি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে বা এইবাৰো ৯,০০০কৈ লাভ কৰিলে, যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়া কিন্তু সেইসকলে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে ৩,০০০কৈ লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, তেনেহ'লে কিন্তু আপোনালোকে অহা মাহৰ পৰা ৩,০০০ টকাকৈ লাভ কৰিব প্ৰতি মাহে। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, হঠাৎ অৰুণোদয় আঁচনিৰ পৰা লিষ্টৰ পৰা নামটো কৰ্তন হৈ গৈছে, বা আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছে, আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই, বা যিসকলে অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰা নাই, সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। যিহেতু অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে ৩,০০০কৈ দিয়া হ'ব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা বা অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, আপোনালোকৰ নামটো একচেপ্ট হোৱা নাই, ভেৰিফাইও হোৱা নাই, এতিয়া কিন্তু অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ আছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, বা আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টত নাম অহা নাই, বা আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। অতি শীঘ্ৰেই কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ আছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আপোনালোকে আপোনাৰ ডকুমেণ্ট সকলো ৰেডি কৰি ৰাখি দিয়ক। অতি শীঘ্ৰেই কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এতিয়া কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। এতিয়া আপোনালোকে নতুন আপডেট পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আবেদন আৰম্ভ হৈ যাব, সকলোৰে আগত জনাই